শঙ্কর বিশ্বাস ধুবড়ি ডিস্ট্রিক্টে টাকা লেছে টাকা লেছে টাকা দেন আমার কষ্টের টাকা আমরা সুদের উপরে টাকা নিয়ে যাচ্ছি সুদের টাকা আমরা সুদ নিয়ে যাচ্ছি ভাই টাইমে অমুক টাইমে এত কথা এখেতে একচুয়ালি ফরেস্টর চাকরি কৰিছিল ফরেস্টৰ চাকৰি কৰি আমাৰ ঘৰত গৈছিল যে আপুনি যদি আমাৰ এটা কোম্পানী লৈ আহিছে আমি গম নাপাওঁ কি কোম্পানী আমি জানো যে মানুহজন ফৰেস্টৰ চাকৰি কৰা মানুহ এটা ভাল এটা তাৰ এটা ৱেট আছে যেহেতু গভ চাকৰি কৰে গাড়ী চাড়ী লৈ গৈছে আমাৰ ঘৰত যে এনেকুৱা এটা কোম্পানী আছে কোম্পানী যদি আপুনি টকা লগায় তাহলে আপোনাক মাহে মাহে আপোনাক 21% কৰি দিব আপোনাক মাহে মাহে কোম্পানীৰ নাম হ'ল টাইটেন কেপিটেল মাৰ্কেট হ্যাঁ ধুবড়ীতে কৰিছে তাৰপিছত আমাক প্ৰথমটো মই এগ্ৰি হোৱা নাছিলোঁ পিছত মোক বহুত প্ৰলোভন দেখুৱালে আৰু এজন হালাগুৰাৰ প্ৰিন্সিপাল দিনেশ চন্দ্ৰ ৰায় আৰু এজন আছে ৰফিকুল ইছলাম এই তিনিওজনে চাকৰি কৰে তো মই ভাবিলোঁ চাকৰি কৰা মানুহ আৰু এজন হালাগুৰা হায়াৰ ছেকেণ্ডেৰীৰ প্ৰিন্সিপাল এওঁৰ এটাতো ভাল এটা কি আছে নহয় এটা তিনিওজনে একেলগে আহিছে মোৰ ঘৰত যে আপুনি এইটোত সোমাওক এইটো আপোনাৰ ফিউচাৰ আছে আপুনি যে বেকাৰ ল'ৰা ইয়াত যদি টকা লগায় আপোনাৰ মাহে মাহে এটা 30-35 হাজাৰ টকা ধুনীয়াকৈ আহিব নাই মই 1 টকা পোৱা নাই তাৰপিছত কি আজি প্ৰায় 1 বছৰমান হ'ল মই দিছিলোঁ প্ৰায় 5 লাখ টকা দিছিলোঁ 1 টকা দিয়া নাই আৰু ধুবুৰীৰ পৰা শুনা মতে বহুতৰ পৰা লৈছে মাহে মাহে টকা সোমাব বোলে নাই কোম্পানীৰ লছ হৈছে কোম্পানী অমুক হৈছে আজি আৰু এখেতে প্ৰতি মাহে ডুবাই যায় থাইলেণ্ড যায় এইবোৰ লৈ তো মই এটা মিডিয়াৰ সন্মুখত ক'ব বিচাৰোঁ যে চাকৰি কৰা মানুহ এজন হ'ল ফৰেষ্টাৰ এজন হ'ল টিচাৰ আৰু এজন হ'ল প্ৰিন্সিপাল এতিয়াও চাকৰি আছে দুজনৰ এজন সাসপেনশনত আছে বুলি মই শুনা পাইছোঁ এওঁ হ'ল শংকৰ বিশ্বাস বোলে ফৰেষ্টৰ পৰা সাসপেনশনত আছে এইটো মই শুনা পাইছোঁ তা আৰু ৰফিকুল ইছলাম এওঁ কন্ট্ৰাকচুৱেল চাকৰি কৰে কম্পিউটাৰ টিচাৰ ধুবুৰীৰ পৰা কয় কোটি টকা মান সংগ্ৰহ কৰিছে মই শুনা মতে হ্যাঁ আজি আৰক্ষী উঠাই লৈ আহিছে ৰাতি উঠাই লৈ আহিছে মই ভুক্তভোগী মই সাফারাত মই ক'ব বিচাৰোঁ এটাই ক'ব বিচাৰোঁ যে এই যিমানবোৰ চিট ফাণ্ড আছে যিমানবোৰ এই যে বেকাৰ মানুহবিলাকক প্ৰলোভন দি এই যে টকাবিলাক যে লুট কৰি আছে বিভিন্ন নাম দি আজি এখেতে দিছে টাইটেন কেপিটেল মাৰ্কেট এখেতে ইয়াৰ আগত এটা কৰিছিল ক্ৰাউড ওৱান বুলি কয় আমি গম নাপাওঁ ক্ৰাউড ওৱান কৰি এখেতে চাকৰি কৰা মানুহ চৰকাৰী পাৰ্মিশ্যন নলৈ কেনেকৈ ডুবাই যাব পাৰে কেনেকৈ থাইলেণ্ড যাব পাৰে মই সেইকাৰণে মই চৰকাৰক আবেদন কৰিব বিচাৰোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবক ক'ব বিচাৰোঁ যে ছাৰ আপোনালোকে এইটো এটা বিহিত ব্যৱস্থা লওক এইটো এটা